স্যার ঘটনাটো কেনেকৈ কি হ'ল অকণমান জনাব পাৰিব কি হৈছিলে স্যার ঘটনা কি লাগিলে মানে মিছেছৰ লগত হয় আহি পেলাই ক'লে আৰু মই নাবাচোঁ এনেকুৱা বুলি কয় চুইচাইড কৰিম বুলি কৈ পেলাই সেই হাঠিয়াৰটো লৈছিলে এতিয়া মই গুচালোঁ আৰু গুচাওঁতে অকণমান ঘটনাটো আমি অলপ পাছতে গম পাওঁ কি বুলি শুনিছে মানে প্ৰায় মানুহজন ইয়াত ভাড়াঘৰত থকা এমাহ অলপ বেছি হৈছে নেকি 2 এদিন হয় তেনেকুৱা হ'ল মোটামুটিৰ ভিতৰত হয়তো কিবা এটা খেলি মেলি কাজিয়া হ'ল হোৱাৰ পাছতে মানে মানুহজন ইয়ালৈ আহিলে মানুহজনে কিবা এটা অলপ মাৰপিটো কৰিলে নেকি তেনেকুৱা এটা হোৱাত মানে থানালৈ আহিলে তেখেতে পুলিচেই কৰে তাৰপৰা ইয়াত মানে আহি কিনে সেই আত্মহত্যা কৰিবলৈ বিচাৰিলে সেই হেৰি তো আমাৰ আই চি চাই যেতিয়া বচাবলৈ চেষ্টা কৰে সেই কৰোঁতে মানে বস্তুটো ফায়াৰিং হৈ গ'ল কেইটা গুলি ফায়াৰিং দুটা হৈছে দুটা হাতত লাগিছে নে এটা হাতত লাগিছে এটা লাগিছে টিঙেদিৰ ওপৰত ওলাই গৈছে ন এতিয়া আইচি মেডিকেল লৈ গৈছে আৰু এজন আপোনাৰ ঘটনাটো সংঘটিত হ'লে প্ৰাঞ্জল বৰা নামৰ এজন কনিষ্ঠল তেখেতকো লৈ গ'ল এৰেষ্ট কৰিছে তেখেতক এৰেষ্ট কৰিছে ঘৰটো আমি নাজানো ক'ৰ হয় এতিয়া নতুন আহিছে ইয়াত এমাহমান হৈছে ইয়াত আহি এই নতুন আমাৰ থানালৈ আহিছে এই থানালৈ ইয়াত ভাড়া ঘৰতে আছিলে দুগৰাকী বিয়া পতা নেকি শুনা মতেতো দুগৰাকী বিয়া পতা এতিয়া এইটো ছেকেণ্ডজনী সৰু ছোৱালী এজনী তাৰপিছত তাত ইয়াতে ভাড়া ঘৰত থাকে হাতুৰিয়ে মাৰিলে বুলি কোৱা শুনিছোঁ হাতুৰি ইয়াত দেখিছোঁ মই এতিয়া ছাৰে পত্নীক মাৰিছে তাৰপিছত মানুহজন থানালৈ গুচি আহিলে বোলে পইলাই থানালৈ আহি কিনে ইয়াত কি কৰিলে কি নকৰিলে আৰু বন্দুক লৈ কিনে গুলি কৰিলে গুলি কৰাত এটা গুলি ওপৰলৈ ফায়াৰিং হৈ গ'ল সেইটো গুলি আই চি ছাৰক ৰখিব যাওঁতে আই চি ছাৰৰ হাতত লাগি গ'ল এতিয়া আই চি ছাৰক লগে লগে মেডিকেল নিয়া হ'ল এতিয়া ক'ত আছে সেইটোতো ইমান ভালকৈও নাজানো তেখেত ক'ত আছে মানুহজনক লৈ গ'ল হেৰিলৈ থানাই গ্ৰেপ্তাৰ কৰি ক'ত লৈ গৈছে এতিয়া মেইনটেইনৰ অলপ ডিফেক্ট আছে নেকি মানুহজনৰ মাত বোলো নাথাকে বুলি কৈছে বহুত বৰ নেমাতে এনেকৈ কাৰো লগত কথাও নাপাতে ইমানেই জানো আৰু তাৰ পৰা বিশেষ আৰু নাজানো আৰু ঠিক আছে